45,000 নাম ফাইনেলাইজ কৰি আহিছো যে লাখপতি বাইদেউৰ 10,000 টকা মহিলাসকলে পাব লাগিব। আজি মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিয়ে হওক, আত্মনিৰ্ভৰ অসম আঁচনিয়ে হওক, অৰুণোদয় হওক, ৰাজ্য চৰকাৰৰ আঁচনিবিলাকত যাতে সকলো জাতি জনগোষ্ঠী দুখীয়া দৰিদ্ৰ লোকে সুবিধা পায়, তাৰ কাৰণে ৰাতিপুৱা মই 2 ঘণ্টা সময় ডিসি অফিসত বহি সকলোৰে লগত মই মিটিং কৰিছো। ডিসিয়ে কৈছিলে যে যোৱাবাৰ 30,000 পৰিয়ালে অৰুণোদয় পাইছিলে। মই আজি ডিসি কোৰ্টত কৈ আহিছো যে 30,000 এদি নহব, আমি 60,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। আপোনালোকৰ কাবাৰ নাম যদি আপোনালোকে ভাবে অৰুণোদয়ত সোমোৱা নাই, আমাৰ পাৰ্টি অফিসত নাম দিব, লিষ্ট দিব, মই চেক কৰি দিম যাতে সকলো ৰাইজে, সকলো দুখীয়া ৰাইজে সুবিধা পাব পাৰে। নৱেম্বৰত আৰু পোষ্ট ওলাব। তাৰ মানে আজি আমাৰ অসমত ল'ৰা ছোৱালীয়ে আশা কৰিব পাৰে যে মই যদি পঢ়া শুনা কৰো অন্তত মোৰ ভৱিষ্যত আছে। আপোনাৰ কৰ্ণাটক অন্ধ্ৰ প্ৰদেশত যাব নালাগে, সকলোৰে ঘৰৰ ল'ৰা মই অসমলৈ উভতাই লৈ আহিব পাৰিম, এই বিশ্বাস মোৰ আছে। শ্ৰদ্ধাৰ ৰাইজ, 7,000 টকাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী সিকিউৰিটি কৰিবৰ কাৰণে অন্ধ্ৰ প্ৰদেশত যায়, কৰ্ণাটকত যায়। যদি কোনোবা ল'ৰাৰ মৃত্যু হয়, মৃতদেহটো ঘূৰি আহিব নোৱাৰে, 1 লাখ টকা পাবৰ কাৰণে চাকৰিত যাওক। এতিয়া আমিয়ে চিন্তা কৰিছো ল'ৰা ছোৱালীক জাপানত পঠাবৰ বাবে, জাপানী ভাষা আমি শিকাম, জাপানত 2 লাখ টকা মাহত দৰমহা পাব, তাত যাওক। কিন্তু 7,000 টকাৰ কাৰণে চাকৰি কৰিব গলে ঘৰত মাক বাপেককে পইচা দিব নে সিয়ে ভাল কৰি খাব পাৰিব? আজি অসমত আমি যদি এই 5 লাখ কোটি টকাৰ উদ্যোগ বনাব পাৰো, লাহে লাহে অসম পেটৰ ল'ৰা ছোৱালী কৰ্ণাটক হায়দৰাবাদত 7,000 টকাৰ কাৰণে চাকৰি কৰিব যাব নালাগে, সকলো ল'ৰাক আমি অসমলৈ ধেমাজিলৈ উভতাই আনিব পাৰিম। আজি 5 বছৰত, যোৱা 4টা বছৰত সেই আত্মবিশ্বাসৰ মাজেৰে আমি কাম কৰিছো। আমি 830 টকা দি আমি 22 লাখ পৰিয়ালক অৰুণোদয় আঁচনি দিছিলো। এতিয়া আপোনালোকৰ মাজত ফৰ্ম ফিল আপ হৈ আছে। এতিয়া আমি অৰুণোদয় আঁচনি 22 লাখৰ পৰা 40 লাখলৈকে লৈ যাম। তাৰ মানে মোটামুটি এটা সমষ্টিত 40,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। মোক ভুৱন পেগু, ৰনোজ পেগু ডাঙৰীয়াই কৈছে যে আমাৰ গোটেইখিনি হৈ গৈছে, আৰু 3-4 হাজাৰ যদি বেছিকৈ অৰুণোদয় পাওঁ আমি গোটেইখিনিকে বিলাই দিব পাৰিম। মই আজিয়ে কৈছো যে প্ৰত্যেক ঘৰ দুখীয়া পৰিয়ালে অৰুণোদয় পাব লাগে। ধেমাজি, চিচিৰ বৰগাঁও, জোনাইৰ কাৰণে আৰু 3-4 হাজাৰ আৰু অৰুণোদয় বঢ়াই দিম, যাতে সকলো মানুহে অৰুণোদয় আঁচনি পাব পাৰে, কোনো বাদ পৰিব নালাগে, সকলো মানুহকে আমি দিব পাৰো। শ্ৰদ্ধাৰ ৰাইজ, ডায়েৰীত নাম লিখি ল'ব আৰু ইলেকশ্যনৰ পিছতে আমি তেওঁলোককো দি সকলোকে আমি অৰুণোদয় আঁচনিৰ মাজত সোমাই ল'ম। এইটোৱে হৈছে আমাৰ দায়িত্ব আৰু কৰ্তব্য। মই আমাৰ যিসকল ইলেকশ্যনত উঠিছে তেওঁলোকক মই অনুৰোধ কৰিম, গাঁৱত যেতিয়া আমি যাম কোনোবা বিধৱা মানুহ দেখা পাম, মইতো মুখ্যমন্ত্ৰী সব গাঁৱততো যাব নোৱাৰো, কিন্তু আমাৰ প্ৰাৰ্থীসকল গাঁৱত যাব, আপোনালোকৰ মাজত যাব। কোনোবা দুখীয়া মানুহে অৰুণোদয় পোৱা নাই, কোনোবা বিধৱা মানুহে অৰুণোদয় পোৱা নাই, কোনোবা বিয়া নোহোৱা ছোৱালীয়ে অৰুণোদয় পোৱা নাই, এইবাৰ দুখীয়া মানুহে অৰুণোদয় পোৱা নাই, এইবাৰ সকলোৰে নাম লিখি লৈ আহিব। যেতিয়া আমি জুন মাহত নতুন অৰুণোদয় দিম, সকলো মানুহে যাতে এইবাৰ অৰুণোদয় পাব পাৰে, দুখীয়া মানুহ যাতে কোনো অৰুণোদয়ৰ পৰা বাদ পৰি যাব নালাগে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে চিন্তা কৰক, যোৱা লোকসভা ইলেকশ্যনৰ সময়ত মই কৈ গৈছিলো যে ঘৰ পাবৰ কাৰণে যি জিঅ' টেগিং আছে, এইবাৰ মই আত্মসহায়ক গোট জীৱিকা সখী দি জিঅ' টেগিং কৰাম। এইবাৰ জিঅ' টেগিং হ'ল নে নাই ভাল কৰি আপোনালোকে কওক, আগতকৈ ভাল হ'ল নে নাই? এতিয়া ইমানটোলৈকে আমি নিয়ম কৰিব খুজিছো যে যিবিলাকৰ নাম কিবা কাৰণত জীৱিকা সখী বাইদেউসকলেও লোৱা নাই,
এতিয়া আমি আপোনালোকক এটা সুবিধা দিম নিজৰ ঘৰৰ জিঅ' টেগিং যাতে নিজে আপোনালোকে কৰি দিব পাৰে কাৰো ওচৰত হাত পাতিব নালাগে তাৰ মানে এইবাৰ মই অৰুণোদয় সকলোকে দিয়াৰ কাম সম্পূৰ্ণ কৰিম দ্বিতীয়তে ঘৰৰ যাতে লিষ্টত আমাৰ প্ৰতিগৰাকী আগতে নোপোৱা মানুহৰ ঘৰ আহিব পাৰে দুখীয়া মানুহৰ নাম ঘৰৰ লিষ্টত সোমাব পাৰে এমপি ইলেকশ্যনৰ সময়ত মই কৈ গৈছিলো অসমৰ কতো নাই আগতে কমপ্লেইন আছিলে জিঅ' টেগিং ললে টকা দিব লাগে 10,000 দিব লাগে 15,000 দিব লাগে 20,000 দিব লাগে এইবাৰ জিঅ' টেগিং মোটামুটি বিনা পইচাত টেগিং হৈছে না নাই কৰবাত যদি কোনোবাই চাহ একাপ খাইছে বেলেগ কথা কিন্তু পইচা লবতো কোনেও হাত কৰা নাই কৰিছে নেকি অৰ্থাৎ লাহে লাহে আমি অসমখনৰ পৰিৱৰ্তন কৰি আনি আছো শ্ৰদ্ধাৰ ৰাইজ এইবাৰ আমি আৰু কেইটামান নতুন কাম কৰিব খুজিছো যোৱা এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা ইলেক্ট্ৰিচিটি বিলৰ দাম মই 1 টকা কমাই দিছো এইবাৰ যেতিয়া ইলেক্ট্ৰিচিটি বিল আহিব আগতকৈ 1 টকা আপোনালোকৰ দাম কমি আহিব নৱেম্বৰ মাহত অক্টোবৰ মাহত যদি ভগৱানে মোক সহায় কৰে মোৰ মনত ইচ্ছা আছে ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা কমাই দিবৰ কাৰণে যাতে দুখীয়া মানুহে ইলেক্ট্ৰিচিটিৰ বিল দিয়াটো সহায় পাব পাৰে শ্ৰদ্ধাৰ ৰাইজ মহিলাসকলে মোক সোধে 10,000 টকাটো মামা কেতিয়া দিব এইটো এটা চিন্তা হৈ আছে হয় নে নহয় আছে না নাই চিন্তা এতিয়া আপোনালোকে এইটো কথা মোক নুখুদিব 10,000 টকা বিহালীত দি আমি আৰম্ভ কৰি দিছো ভুৱন পেগু ৰণোজ পেগু প্ৰদান বৰুৱাই যিদিনাখনে দিন দিয়ে সেই দিনাখনে আহি মই ইয়াত দি থৈ যাম মোৰ কোনো আপত্তি নাই মোৰ ফালৰ পৰা এতিয়া সব ক্লিয়াৰ হৈ গৈছে বানপানীৰ আগত লাগে নে পিছত লাগে আপোনালোকক বিহালীত যেনেকে পালে তেনেকে ভুৱন পেগু ৰণোজ পেগু প্ৰদান বৰুৱাৰ লগত মই আলোচনা কৰিম 3খন মিটিং হ'ব এখন ধেমাজিত এখন আমাৰ শিলাপথাৰত এখন আমাৰ জুনাইত আৰু এই 3খন মিটিং কৰি মে মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম হ'ব ডাঙৰকে হাত চাপৰে এটা আকৌ কোনোবাই ৰেকৰ্ড টেকত কৰি লওক জুনৰ ভিতৰত দিম বুলি কৈছো তেতিয়াহে মোক মনত পেলাই দিব পাৰিব হয় নে নহয় এতিয়া আমাৰ কাম হৈ গল চিন্তা কৰিব নালাগে 10,000 টকাটো আপোনালোকে পাই যাব কিন্তু 10,000 টকাটো শেষ নহয় বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃসকলক দিছিলো এগৰাকী আই মাতৃক খুদিলো মোক ফটো তুলি আছিলে মাজনী আই মাতৃ ফটোটো নুঠিলে তেতিয়া মই কলো কি মোবাইলটো বেয়া নেকি বোলে মামা মোবাইলটো বেয়া 10,000 টকাটো আজি লম নহয় নতুন মোবাইল এটা কিনিম এতিয়া কথাটো হল মোবাইল কিনিব নালাগে ঠিক আছে ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবা